শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিত দুৱাৰাই এটা অভিনৱ ৰবট সাজি উলিয়াইছে। মিঠাতেলৰ টিং, পুৰণি প্লাষ্টিকৰ পাইপ, মটৰ চাইকেলৰ ছিগনেল লাইট আদিকে ধৰি কিছুমান সহজলভ্য সামগ্ৰীৰ সুসংগঠিত ব্যৱহাৰৰ জৰিয়তে অভিজিতে এই ৰবটটো নিৰ্মাণ কৰি উলিয়াইছে। মানুহৰ আকৃতিত তৈয়াৰ কৰা এই ৰবটটোৱে নিজৰ অংগ সঞ্চালন কৰাৰ লগতে মানুহৰ অনুৰূপ কথন ভংগীৰে কিছু সীমিত পৰ্যায়ত বাৰ্তালাপো কৰিব পাৰে। ইয়াৰ উপৰি ৰবটটোৱে স্বয়ংক্ৰিয়ভাৱে ইয়াত সংযুক্ত হৈ থকা সেন্সৰৰ জৰিয়তে জুই, ধোঁৱা আদিৰ সংকেত প্ৰদান কৰে। সমান্তৰালভাৱে এই ৰবটটোৱে সুৰাপান কৰা লোকক সহজে চিনাক্তকৰণ কৰিব পাৰে। উল্লেখযোগ্য যে অভিজিতে ইয়াৰ পূৰ্বেও বহুকেইটা নতুন যন্ত্ৰ উদ্ভাৱন কৰিছিল। নিৰলসভাৱে কৰি থকা চেষ্টা আৰু যত্নৰ বাবে অভিজিতে বিগত সময়ত অন্ধ ব্যক্তিৰ বাবে লাখুটি, ইলেক্ট্ৰনিক যঁতৰ, ফুট কেয়াৰ ডিভাইচ আদিকে ধৰি বহুকেইটা বাস্তৱসন্মত আৰু সমস্যা সমাধান কৰিব পৰা যন্ত্ৰৰ নিৰ্মাণ কৰিছিল। এইগৰাকী যুৱ উদ্ভাৱকে ৰাজ্য উদ্ভাৱনাৰ ক্ষেত্ৰখনলৈ যি অৰিহণা আগবঢ়াইছে সেয়া প্ৰশংসনীয়।